মই ৰীমা। আজি আকৌ এটা এক্সেছ বাৰ টপিকছ লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। এয়া বা, কি খবৰ বা? খবৰ ভালেই কৰিব লাগিব, কিন্তু অলপমান অসুস্থতাৰ কাৰণে আপোনাৰ ওচৰতে ঠিকে আছে। এই বা মানে গাটো অলপ বেয়া লাগি থাকে আৰু বহুত টেনশ্যনো আছে, তেওঁৰ জীৱনত বহুত ডিপ্ৰেশ্যন আছে। সেইকাৰণে তেওঁ মোৰ ওচৰত ছেশ্যন ল'বলৈ আহিলে। মই তেওঁক ছেশ্যন দিলোঁ। ছেশ্যন দিয়াৰ পিছত তেওঁৰ এতিয়া কেনেকুৱা অনুভৱ হৈছে সেইখিনি আপোনালোকক জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এতিয়া বেছি লেট নকৰোঁ, তেওঁৰ মুখেৰে শুনো তেওঁৰ ছেশ্যনটো লোৱাৰ পিছত বাৰু কেনেকুৱা লাগিছে সেইটো আপোনালোকে তেওঁৰ মুখেৰে জানকচোন। কওকচোন বা, আপোনাকতো মই বাছৰান কৰিলোঁ। কৰি ঠিকে মই এই এক্সেছ বাৰটো যেতিয়া ভিডিঅ'ত দেখিলোঁ মোবাইলত, তেতিয়া মই একেৰাহে কিবা অধ্যয়ন কৰাৰ দৰে এনেকৈ চালোঁ নহয়। মই তাৰপিছত বিৰাট ভাল লাগিল। তাৰপিছত ভাবিলোঁ মোৰতো গাত বহুত কিবা বিষ আছে, বিশেষকৈ বিষৰ কাৰণে, তাৰপিছত মূৰৰ কাৰণে, মূৰৰ বিষৰ কাৰণে এইবিলাক দেখিলোঁ। মোৰ এই বস্তুটোৱে এনেকৈ আকৰ্ষণ হ'ল নহয়। তাৰপিছত মই ভাবি আছোঁ কোনোবা যদি সেনেকুৱা পাওঁ ওচৰত, তেতিয়াহ'লে মই এই বস্তুটো লওঁ, যেনেকুৱা বিষখিনি ভাল হ'ব। ভাবি বিচাৰি বা এজনী পালোঁ, এখেতৰ ওচৰত আহিলোঁ, আহি পেলাই ল'লোঁ। মোৰ কিবা এটা ভাল লাগছে, মানে এনেকুৱা ভাল লাগছে কিবা মুখটো কিবা এটা উৰি গৈছে, এনেকুৱা লাগিছে মূৰৰ পৰা কিবা এটা পাতল লাগিছে, নোহোৱা নহয়, খুবেই ভাল লাগছে। এক্সেছ বাৰ্ছটো তেনেকুৱাই, মানে যেতিয়া থেৰাপিটো দিয়া যায় মূৰটো মানে গধুৰ লাগি থাকে, যদি অলপ মানে পাতল লাগে, কিবা যে মূৰৰ পৰা কিবা এটা যে নাইকিয়াহে হৈ গৈছে, ৰিলেক্স হৈ গৈছে যায় মানুহজনী। কওকচোন পিছৰখিনি। তাৰপিছত লোৱাৰ সময়ত এনেকুৱা লাগিল কিবা টোপনি গ'লোঁ নেকি। টোপনিয়ে গৈছিল আপুনি? টোপনি গ'লোঁ, কিবা মই যেন সপোন দেখি আছোঁ। সপোন মানে বহুত কেইটা যেন সপোন দেখিলোঁ, একেৰাহে দেখিলোঁ কিবা কিবি মানে গৈ আছে আহি আছে এনেকুৱা। প্ৰথমতে কিবা এটা দীঘল বাট দেখিলোঁ, তাৰপিছত দেখিলোঁ আৰু কিবা কিবি ভাল এটা ঘৰ দেখিলোঁ। তাৰপিছত এনেকৈ আৰু দেখিলোঁ কিবা কিবি মূৰত ইফালে আমাক কিবা কৰি আছে, তথাপিও মানে তাৰ মাজতো টোপনিও গৈ আছোঁ আৰু দেখিও আছোঁ। তাৰপিছত আৰু দেখিলোঁ ধুনীয়া কথা এনেকুৱা নিচিনা লাগি আছে। তাৰপিছত দেখি আৰু কিবা মানে মানুহ দেখিলোঁ, কোনোবা আৰু যেনিবা দুজন মানুহ দেখিছোঁ চাহ দৰে কিবা কথা পাতি আছে এনেকুৱা। সেইখিনিও মোৰ দেখি কিনে ভাল লাগছে। তাৰপিছত আহি আৰু কিবা হয়তো বেলেগ পইণ্টত মোক দি আছে, মই সেইটো নাজানো। তাৰপিছত আৰু দেখিলোঁ ধুনীয়া কিবা অলপ ঢৌৰ নিচিনা। তেতিয়া আৰু মই দেখিলোঁ কিবা, মোৰ তেতিয়া মনত পৰিছে মোৰ দেউতা নাহিলে, দেউতাক তাৰমানে সেইটো স্মৰণ কৰিলোঁ আৰু মোৰ মনত এনেকুৱা দেখিছোঁ। আপোনাৰ ভাল লাগিছে আৰু মোৰ এনেকুৱা দেখি পেলাইও। তাৰপিছত আৰু ভাবিছোঁ এতিয়া কেনে হয় পিছতলৈকে ভাল হ'ব বুলিয়ে ভাবিছোঁ। মই এক্সেছ বাৰটো সেইটো চায়ে থাকোঁ, মই চান্স পালে সেইটো ল'ম বুলি ভাবিছোঁ আৰু শিকিম বুলি ভাবিছোঁ ভৱিষ্যতে। শিকিব পাওঁ নে নাপাওঁ এতিয়া মানে ভাবি আছোঁ। সেইটো আৰু এক্সেছ বাৰটো নিশ্চয় পাৰিব, কাৰণ আপুনি যিহেতু এক্সেছ বাৰ বিষয়ে গোটেইখিনি গমেই পাইছে আৰু ভাল লাগিলে। আপুনি ধৰক গোটেইখিনি কেনেকুৱা পালে, অনুভৱখিনি আপোনাৰ মুখেদি দৰ্শকেও গম পালে। গতিকে এই হৈছে এক্সেছ বাৰ্ছ। তাৰমানে এইখিনিতে আপোনাকো দিব বিচাৰিছোঁ, এক্সেছ বাৰটো মানুহেতো চবেই লৈয়ে থাকে। তাৰপিছত আমি ঘৰৰ মানুহক কেনেকৈ পতিয়ন দিয়াৰ কাৰণে ভৱিষ্যতে মানুহে শিকিলোঁ। তাৰপিছত মানুহবিলাকক তাৰ অলপ পতিয়নো নিয়াব লাগে, অন্ততঃ ঘৰৰ মানুহখিনি। যদি মানে মই নলওঁ, এইটো কি বস্তু, এইবিলাক বাদ দিয়া এনেকুৱা যদি কৈ দিয়ে, তেতিয়া মনটো বেয়া লাগিব। কিবা টিপছ আছে নেকি? টিপছ মানে তেনেকুৱা টিপছ বুলি নহয়, যদি আপোনাৰ হাজবেণ্ডে যদি আপুনি কোৱাৰ পিছতো তেওঁ ধৰক অলপ বেয়া লাগি আছে, আপুনি ক'ব। তাৰপিছতো তেওঁ যদি ল'ব নোখোজে, তেওঁ যেতিয়া শুওঁতে আপুনি তেতিয়া শোৱা অৱস্থাতো আপুনি এই বাছৰানটো কৰিব পাৰে। তেতিয়া তেওঁ শুই থাকিব, তেতিয়া আপুনি মূৰত সেইটো থেৰাপিটো দিব পাৰে। আৰু ঘৰতো বেলেগখিনিয়েতো চাগে ল'বই, গতিকে সেনেকৈ আপুনি চেষ্টা কৰক। তেওঁ শুই থকা অৱস্থাত আপুনি দিব পাৰে, কাৰণ এই বস্তুটো মানে কি গাড়ীত ক'ৰবাত গৈ আছে তেতিয়াও দিব পাৰে। গতিকে ইয়াত কোনো বিশেষ তেনেকুৱা মানে হেৰি নালাগে। গতিকে তেওঁ শুই থকা অৱস্থাত আপুনি দি চাব, দি চোৱাৰ পিছত গম পাব। তেওঁ যেতিয়া ছেশ্যনটো ফাৰ্ষ্টত নলওঁ বুলিয়ে ক'ব ন, একবাৰ লোৱাৰ পিছত আজি যিখিনি আপুনি অনুভৱ কৰিলে, আপোনাৰ
অলপ হ'লেও মূৰটো পাতল পাতল লাগিছে তেওঁক একবাৰ দিয়াৰ পিছত তেওঁ গম পাব যে ভাল লাগেচোন এই বস্তুটো ল'লে তেওঁৰ পিছত আপোনাক নিজেই ক'ব আৰু তাৰ প্ৰমাণ মই নিজেই মই মানে কি ক'ম মোৰ ইমান ভাল লাগিলে মই ছেশ্যনটো লোৱাৰ পিছত য'ত মই এতিয়া ক্লাছ কৰি আহি মই এওঁলোকক ছেশ্যন দিব পাৰিছোঁ এতিয়া আজি কিবা হ'ব আৰু এটা কথা মনত কৰিম এই এক্সাৰচাইজৰ বিষয়ে আমাৰ যিমানবিলাক আছে সেইবিলাক জনাবিলাকে অলপ ভালকৈ চালে আৰু নিশ্চয় চাব এইটো বস্তু বৰ গুৰুত্বপূৰ্ণ দি চাবলগীয়া বস্তু কাৰণ এইটোত কোনো মানে মেডিচিনৰ প্ৰয়োজন নাই মাত্ৰ কণীকেইটাহে মই বৰ ভাল লাগিছিল মানে আমি কিছুমান টেবলেট খাই পেলাই এনেকুৱা মানে হেৰি হৈ যায় নহয় তাৰপিছত উদাৰ আহি থাকে সেইবিলাক খাই মই ভাবোঁ তেতিয়া হয়তো হজমেই নহয় টেবলেটটো এইটোতো আৰু টেবলেটো খাব নালাগে একো নালাগে মোৰ বৰ ভাল লাগে সেইকাৰণে মই ভাবি এই মানে এক্সাৰচাইজটো মানে ল'বই লাগিব এনেকৈ ভাবি পেলাই এইটো লোৱা বহুত ভাল লাগিলে আৰু বিশেষ তেওঁ এই মানে থেৰাপিটোৰ বিষয়ে অলৰেডি বহুতখিনিয়ে জ্ঞাত গতিকে তেওঁক বেছিকৈ ক'বলগীয়া নহ'লে আৰু আপোনালোককো ক'লে সকলোৱে আহক ছেশ্যন এটা লৈ চাওক তাৰপিছত আপোনালোকৰ মানে কেনেকুৱা লাগে অনুভৱটো গম পাব লোৱাসকলেতো গমেই পালে আৰু আজি মানে ভিডিঅ'টো কৰা মোৰ কাৰণেই হৈছে এইখিনিয়ে গতিকে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব এইকাৰণে শ্বেয়াৰ কৰিব কাৰণ আপোনাৰ লগতে ন বহুকেইজন মানুহ উপকৃত হ'ব পাৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু ভিডিঅ'টো ইমানেই আছিলে পিছত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে নমস্কাৰ বাইদেউ নমস্কাৰ